हेलो पुनः এটা মিনি ব্লগ লৈ স্বাগতম জনাইছো আহিলো বঙাল পুখুৰীলৈ জোৰণ মেকআপ কৰিব কাৰণে ৰাতিপুৱা 6:30 বজাতে আহি কইনাক মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰিলো মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰাৰ সময়তে দেখিলো এখন গ্ৰিটিং কাৰ্ড আৰু মই ৰব নোৱাৰি লগালগ গ্ৰিটিং কাৰ্ডখন খুলি চালো তেওঁ বোলে এখন পঠাইছে আমেৰিকাৰ পৰা মানে নষ্টালজিক হৈ গলো বহুত দিনৰ মত গ্ৰিটিং কাৰ্ড দেখিলো নতুন বছৰ আহি আছে কোনোবাই যদি গ্ৰিটিং কাৰ্ড পঠাই লবলৈ খুব আগ্ৰহে বাট চাই থাকিম কইনা হৈছে আমাৰ জুমকা লগত কাম কৰি খুবেই ভাল লাগিলে যদিও প্ৰথম লগ পাইছো এবাৰ 2024 চনৰ মোৰ লগত হাইস কথা পতা কইনাগৰাকী হৈছে জুমকা আৰু তাইৰ লগত ইমানেই কথা পাতিলো আৰু আন্টিও খুব ভাল আছিল হেতু কাৰণে জুমকাৰ লগত যিমানখিনি কথা পাতিছো আৰু তাই খুব কথা পাতে দেই এটো কথা মোক কৈ দিছো আৰু ইমানখিনি কথা পতা পাছত তাইৰ লগত ফাইনেল লুকটো যেনতেনে কৰিছোকে আৰু তাই মই কাপোৰ পিন্ধাই থাকোতে তাই মোক বাই প্ৰতিবাই কৈছে দাদা মোক পিং বেছি নেমাৰিবা জ্ঞান বোলে এবাৰ প্ৰথমে পিং মাৰি পেনে তাইক এংগেজমেন্টত কাপোৰ ফালি থৈছে হেতু কাৰণে তাই মোক পিং মাৰিব দিয়া নাই কিন্তু হকত ছোৱালীক অকমান পিং সিং মাৰি ফিটিং কৰি নিদিলে কাপোৰযোৰ দেখিবলৈ বেয়া লাগে কিন্তু মই ট্ৰাই কৰিলো পিং কমকে মাৰি পেনে কাপোৰযোৰ পিন্ধাবৰ কাৰণে ইয়া হৈছে তাই ফাইনেল লুকটো কেনেকুৱা হৈছে জনাব আৰু তাই ভাগত দুটা মিনি ব্লগ আহিব এটা ৰাতি মেকআপ কৰাও মিনি ব্লগ এটা দিম দৰাকাও তাইক কৰিছিলো আৰু ৰিসেপশনৰ এটা মিনি ব্লগও দিম এয়া হৈছে আন্টিৰ লগতো যথেষ্টখিনি কথা পাতিলো আৰু ইমান ফ্ৰী আন্টি গৰাকী মেকআপ কৰি থাকোতে গমেই নাপালো কিমান সময় হৈ গল আৰু তেনেকৈ মেকআপ কৰি থাকোতে অকমান কথা স্তা পাতি থাকিলে আমাৰো ভাল লাগে দিয়কচোন এনি টাইম যদি আৰু মুখখন নেমাতো বাকি আজিলৈ ৰাখিছো আকৌ এটা মিনি ব্লগৰ লগত লগ পাম আজিলৈ লৈছো বিদায় বাই বাই